হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় হৈছে, গা চা ধুই কৰি আজৰি হৈ আহিছোঁ আৰু এতিয়া চাহ তাহ খাই কৰি লওঁ। আৰু এওঁ কৈছে যে আজি ক'ৰবাত উলিয়াই লৈ যাব বুলি। মানে কি হ'ল, বহুত দিন হ'ল আমি দুটা একেলগে ক'তো যোৱা কৰা হোৱা নাই। তো আজি যাম বুলি ভাবিছোঁ, কিন্তু ক'ত যাওঁ কি কৰোঁ এতিয়ালৈকে একো ঠিক হোৱা নাই। যাম আৰু এতিয়া ৰাতিপুৱা সময় হৈছেহে, চাহ তাহ খাই কৰি আজৰি হৈ লওঁ। ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাই থাকিম, তো ভিডিঅ'টো চাই থাকক। কোনে ক'ব বাৰু, ৰাতিপুৱা এজাক ধুমুহা বতাহ দি থৈ গৈছে আৰু এতিয়া চাওকচোন ৰ'দটো কেনেকৈ দিছে। মানে এতিয়াৰ পৰা 10-15 মিনিটমানৰ আগত একদম পূৰা ডাঙৰ এজাক ধুমুহা বতাহ বৰষুণ দি থৈ গ'ল আৰু এতিয়া ৰ'দটো ধুনীয়াকৈ ওলাইছে। পানী মানে চোতালৈকে বোকাই হৈ গ'ল আৰু এই আমাৰ বাৰাণ্ডাৰ অৱস্থা গোটেই পানী হৈ আছে। আৰু এতিয়া সেয়া ৰ'দ দিছে। এতিয়া চাহকাপ লৈছোঁ খাবলৈ। চাহকাপ খাই কৰি লৈ ওলাওঁ, মানে সময় হৈছে ওলাবলৈ, তো ওলাই কৰি লগ পাই আছোঁ। ৰেডি হ'লোঁ ধুনীয়াকৈ ওলাই কৰি, কিন্তু ক'ত যাওঁ কি কৰোঁ এতিয়ালৈকে একো ঠিক হোৱাগৈ নাই। কিন্তু গৈ থাকোঁ, ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাম। আমি নিজেও নাজানো বাৰু, কিন্তু ওলাইছোঁ ঘৰৰ পৰা। চাই থাকক আগলৈ। ঘৰৰ পৰা ওলাই আহিলোঁ। আজি ৰ'দটো দেখিছেনে কিমান বেছি ৰ'দ আৰু গৰমটো বহুত বেছি, কিন্তু হ'লেও ওলাই আহিছোঁ। ওলাই আহিব মন গ'ল যেতিয়া। আৰু এতিয়া আমি টাউন পাইছোঁহি আৰু এতিয়া লগতে গাড়ীখনত অকণ পেট্ৰল ভৰাই লওঁ। আহিছোঁ পেট্ৰল ভৰাবৰ কাৰণে। আৰু এই তেল ডিপুটোত মানে মোৰ এটাই ভাল লাগে, ইয়াতে মানে বৰ ধুনীয়া ধুনীয়া গান লগাই থাকে আৰু মানে পৰিৱেশটোৱে ভাল লাগি থাকে আৰু সোমোৱাৰ লগে লগে। তো পেট্ৰল ভৰাই কৰি হ'ল, এতিয়া আকৌ গৈ আছোঁ। এতিয়া গুৱাহাটী ফাললৈ আহি আছোঁ, মানে সোণাপুৰতে এখন ৰিজৰ্ট আছে, তাত সোমাম বুলি ভাবিছোঁ। তাত সোমাই পেলাই আকৌ বেলেগ ক'ত যাওঁ একো মানে প্লেনিং নাই। আহি আছোঁ খালি, প্ৰথমতে তাত সোমাই লওঁ, লৈ পেলাই বেলেগ ক'ত যাওঁ মই দেখাই থাকিম বাৰু। এইফালে যাওঁতে একদম ঘৰত সোমাই লৈছোঁ। মানে কি হ'ল, ঘৰৰ সন্মুখেদি গ'লে এপাক হ'লেও ঘৰত সোমাবই লাগিব, নহ'লে মনটো বেয়া লাগি থাকে। একদম সোমাই দিয়ে আকৌ যাওঁৱে। চাহ একাপ বনালে বৌহঁতে, চাহ তাহ খালোঁ। খাই আকৌ এতিয়া আমি গৈ থাকোঁ। মই চবকে দেখাই দিছোঁ বাৰু, চব আচৰিত হৈ গৈছে। এনেকৈ আকৌ খবৰ তেনেকৈ আহি গৈছোঁ ন, মানে চব আচৰিত হৈ গৈছেগৈ আৰু। আকৌ এতিয়া চাহ তাহ খাই কৰি লৈ গৈ আছোঁ। বাই বাই। না বেমাৰ মানুহ, বাই বাই দিয়া, বাই বাই। গৈ থাকোঁ। এতিয়া আমি আমাৰ ঘৰত আৰম্ভ কৰিছোঁ। এইখন আমাৰ মেলা। এতিয়া আহি আমি জাগিৰোড পাইছোঁহি, দেওশাল মন্দিৰৰ ওচৰত। আৰু জানেই আমি এইফালে যেতিয়া পাৰ হওঁ, মানে ইয়াতে সেৱা কৰোঁ। মানুহজন গৈছে সেৱা কৰিবলৈ, মই নাই যোৱা বাৰু, মোৰ বিশেষ কিছুমান অসুবিধাৰ কাৰণে। মানুহজন গৈছে সেৱা কৰি আহক, মই গাড়ীতে বহি আছোঁ। এতিয়া গৈ সোণাপুৰ পামগৈ আৰু। এতিয়া আমি আহি সোণাপুৰ পালোঁহি। আৰু এটা আমাৰ ভুল হ'ল, মানে কি হ'ল, আমি গুগল মেপ চাই পেলাই আহিলোঁ আৰু ইমান মানে দীঘলীয়া আৰু ইমান বেয়া ৰাস্তা এটা আমাক দেখালে। মানে আমিতো প্ৰথম মানে ভয় খাইছিলোঁ ক'ত সোমালোহি বুলি। একদম সৰু এটা ৰাস্তা, মানে একদম বেয়া ৰাস্তা এটা দি সোমোৱাই আনিলে। সেইখিনি দেখুওৱা নহ'লে, ভিডিঅ'টো কৰা নহ'লে বাৰু, মানে সেইখিনি সময়ত এটা টেনশ্যনত থাকি গ'লোঁ ন, ভিডিঅ'টো কৰা নহ'লে। হ'লেও কিন্তু এটা ভাল লাগিলে। ৰাস্তাটো বেয়া, কিন্তু পৰিৱেশটো বহুত ধুনীয়া আছিলে। মানে চবফালে গছ গছনিয়ে ভৰা, বহুত ধুনীয়া এটা পৰিৱেশ। আৰু মানুহবিলাকো ভাল আছিলে দেই। মানে আমি যাকে যেতিয়া সুধিছোঁ যে এনেকৈ ৰিজৰ্টখনলৈ এফালে যায় নেকি, তেতিয়া তেওঁলোকে যায় বুলিয়ে কৈছে। আৰু আমি আহি পালোঁহি, কিন্তু ওলাই আহোঁতে আমাৰ এটা জমনি হ'ল। একদম ৰিজৰ্টখনৰ লগতে মেইন ৰাস্তাটোৱে আছিলে। মানে ধৰি লওক আপোনালোকে দিহিং পাটকাই যিখন ৰিজৰ্ট হয়, সেইখনতো সকলোৱে চিনি পাইছেগৈ। দিহিং পাটকাই ৰিজৰ্টখনৰ কাষেদি এটা ৰাস্তা সোমাই আহিছে। সেই ৰাস্তাটো সোমাই আহিয়ে লেফ্ট ছাইডে গ'লে আপোনালোকে দেখাই পাব ৰিজৰ্টখন মানে। কিন্তু আমাৰ যে কিমান দূৰ ঘূৰালে, কেতিয়াবা গুগল মেপে সঁচাকৈ মানে ধোকা দি দিয়ে দেই। বাৰু যি নহওক, আমি মানে আহি পালোঁহি। বহুত ধুনীয়া এটা পৰিৱেশ। আৰু ৰিজৰ্টখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট। মানে মই বহুতৰে ভিডিঅ'ত দেখি আছিলোঁ আৰু বহুত ফটোবিলাক দেখি আছিলোঁ। মানে মোৰ যাম বুলি ভাবি আছিলোঁ, কিন্তু ইমানো ভবা নাছিলোঁ যে যামেই বুলি। কিন্তু মানুহজনে যেতিয়া ক'লে, মানে আমি প্ৰথমতে মোৰতো মনলৈ অহা নাছিলে যে আমি ক'ত যাম। যেতিয়া বাটত আহি আছিলোঁ তেতিয়া ক'লোঁ, আমিতো সেই ৰিজৰ্টখনত যাব পাৰোঁ। তেওঁ ক'লে ব'লা, তুমি যেতিয়া কৈছা তোমাকতো লৈ যাবই লাগিব। তো তেনেকৈ কৈ পেলাই লৈ আহিলে। আৰু সঁচাকৈ বহুত ভাল এটা দিন গ'ল মানে আমাৰ। আৰু ৰিজৰ্টখনত সোমায়ে মানে কিবা এটা মানে পৰিৱেশটো ভাল লাগি আছে। সঁচাকৈ জংঘল ৰিজৰ্ট যে, মানে সঁচাকৈ মানে চবফালে গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশ। মানে আপোনালোকো আহিব কেতিয়াবা এনেকৈ ফেমিলি লৈ মেলি। আৰু মানে ফেমিলিৰ কাৰণে বহুত ধুনীয়া। মানে সৰু ল'ৰা ছোৱালীয়ে হওক,
তেনেকৈ সিহঁতে বহুত ভাল পাব ইয়াতে বহুত বেছি এক্টিভিটি কৰিব পৰা যায় বহুত বেছি এক্টিভিটি আছে কিন্তু মোৰ লাগ বেয়া মই কৰিব নোৱাৰিলোঁ মানে কি হয় লগত যদি বহুত মানুহ থাকে তেতিয়া কৰিবলৈ ভাল মোৰ মানে অকলে মন নকৰে মানুহজনেতো এইবিলাক নকৰে তেওঁ খালি মোক কৈছে তুমি কৰা কিন্তু মোৰ মানে অকলে মন নগ'লে লগত আৰু যদি কোনোবা থাকিলে হয় তেতিয়া চাগে মই কৰিলোঁ হয় আৰু একদম ওপৰলৈ বহুত উঠিব লাগে দেই এতিয়াই কৈ থৈছোঁ ওপৰলৈ উঠিব লাগে গতিকে সেই আমি আহি আছোঁ আৰু আহি পেলাই এতিয়া পাৰ্কিঙৰ জেগা আছে বাৰু ওপৰত তেওঁলোকে ধুনীয়াকৈ পৰিপাটিকৈ থৈ দিছে আৰু সেয়া এয়া দেখিছেনে গাড়ীবোৰ পাৰ্কিং কৰি থৈছে ইয়াতে আমাৰ গাড়ীখন এতিয়া পাৰ্কিং কৰিব লাগিব গাড়ীখন পাৰ্কিং কৰি মেলি ভিতৰলৈ যাম ভিতৰলৈ যোৱাখিনি মই দেখাই দিম বাৰু ধুনীয়াকৈ প্ৰথমতে গাড়ীখন পাৰ্কিং কৰিলোঁ গাড়ীখন পাৰ্কিং কৰিলোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু এয়া মানুহ দেখিছেনে মানে ইয়াত ষ্টে কৰিবও পাৰি মানে ৰাতি থাকিব পাৰি আৰু ধুনীয়া ৰুমবিলাকো আছে আৰু বনায়ো আছে বহুতখিনি আৰু ইয়াত সোমাই পেলাই এটা এন্ট্ৰি কৰিব লাগে তেওঁলোকে গোটেইখিনি তেওঁলোকে কৰি দিয়ে আৰু ষ্টাফ বহুত বেছি ভাল আছিলে মানে তেওঁলোকৰ সাৰ্ভিস বহুত ভাল মানে এনেকুৱা নালাগে যে মানে আহিছোঁ আৰু কোনো একো গুৰুত্ব দিয়া নাই তেনেকুৱা নহয় আপুনি ইমান ডাঙৰ ৰিজৰ্টখনত আপুনি য'তে নাথাকক য'তে বহি নাথাকক তেওঁলোকে সাৰ্ভিস দিবই মানে বহুত ভাল আছিলে আৰু এয়া দেখিছেনে গোটেই মানে ৰিজৰ্টখনৰ চাৰিওফালে বহিব পাৰি মানে ৰেষ্টুৰেণ্ট মানে আপুনি খাবলৈ কাৰণে য'তে বহিব পাৰে মানে য'তে মন যায় বহিব পাৰে আৰু আমি মানে চাই লৈছোঁ ক'ত বহিলে ভাল হয় গোটেইখিনি ঘূৰি মেলি লৈছোঁ আহি পেলাই আমি এটা ঠাই ল'লোঁ তাতে বহিবৰ কাৰণে আৰু সঁচাকৈ চিলেক্ট বহুত ভাল আছিলে মানে আমাৰ বহা ঠাইখিনি একদম এটা ধুনীয়া বতাহ আপুনি ফেন থাকে কিন্তু ফেনখন নল'লেও এনেকুৱা লাগে যেন ধুনীয়া বতাহ এটা মাৰি আছে তেওঁলোকে ইমানে পৰিপাটিকৈ থৈছে গোটেইখিনি সঁচাকৈ ভাল লাগিলে আৰু সেই ঘৰটো দেখিছেনে কাষৰ বিল্ডিংটো সেইটো মানে বনাই আছে তেওঁলোকে হয়তো থাকিবৰ কাৰণে ধুনীয়াকৈ বনাই আছে আৰু কটেজো আছে তাত বহিবৰ কাৰণে আমি কটেজত নাই বহা আমি ধুনীয়াকৈ মুকলি ঠাইতে বহিছোঁ কাৰণ এনেকুৱা ঠাইবোৰত আহিলে মুকলিত বহিলে ভাল লাগে তাতে ইমানেই গছ-গছনিয়ে ভৰি আছে গতিকে আমি মুকলি ঠাইতে বহিছোঁ আৰু আমি ইয়াত বহিয়ে প্ৰথমতে খানা অৰ্ডাৰ দিব লৈছোঁ কাৰণ খাবলৈ সময় হৈছে 2টামান বাজিলে গতিকে ভাবিছোঁ প্ৰথমতে খাই লওঁ আৰু তেওঁলোকে স্পষ্টকৈ কৈছে যে যিকোনো বনোৱা খাদ্য মানে অৰ্ডাৰ কৰাৰ পিছত 45 মিনিট লাগিব যিকোনো বনোৱা খাদ্য গতিকে আমি ভাবিলোঁ বনোৱা খাদ্য আহা আগতে আমি অলপ সালাড খাই লওঁ গতিকে পিনাট সালাডটো দিলোঁ তেওঁলোকে ধুনীয়াকৈ আনি কৰি দিলে তাৰপিছতে এতিয়া আমাৰ আহি গ'ল খানাটো আৰু আমি বহুত বেছি একো দিয়া নাই চিকেন বিৰিয়ানী দিছোঁ আৰু চিকেন মছলাটো দিছোঁ আৰু বিলিভ কৰক বহুত বেছি টেষ্টি আছিলে খাবলৈ আৰু আমি ভাবিছিলোঁ এইখিনিয়ে জানো আমাৰ পেট ভৰিব কিন্তু নাই বহুত ধুনীয়া হৈ গ'ল মানে ধুনীয়াকৈ পেট ভৰিলে আৰু মোৰ মানুহজনৰ কাণ্ড দেখিছে তেওঁ যেতিয়াই নহওক য'তেই নহওক প্ৰথমতে তেওঁ চাৰ্ভ কৰিব আৰু মোক দিব প্ৰথমতে আৰু ইমান মানে ভৰাই দিয়ে মানে মোক খাবলৈ তেওঁ এয়া মোক দিছে দি পেলাই নিজে লৈছে আকৌ মোক দিব মানে তেওঁ এইটো সদায় কৰে আৰু আমি এটা ধুনীয়াকৈ খাই কৰি লওঁ লৈ পেলাই এতিয়া ইয়াতে থকা মই গোটেই এক্টিভিটিখিনি দেখাই দিছোঁ কি কৰিব পাৰিব প্ৰাইজেছবোৰ লিখা হৈ আছে ধুনীয়াকৈ আপোনালোকে আহিলে এইখিনি কৰিব পাৰিব কিন্তু মই কৰা নহ'লে সেইটো মোৰ বাৰু অকণ বেয়া লাগি আছে উপায় নাই আৰু এইটো হৈছে ৱাটাৰ ৰোলাৰ বুলি লিখা হৈ আছে ইয়াতে চাগে ভিতৰত সোমাই পেলাই খোজ কাঢ়িব পাৰে পানীৰ ওপৰত বহুত ভাল লাগিল হয় চাগে কিন্তু মোৰ অকলে অকণ বেয়া লাগিলে আৰু মই কি আছে মই গোটেইখিনি দেখাই দিছোঁ আপোনালোকক এফালৰ পৰা ইয়াতে মানে বাচ্চাৰ কাৰণে বহুত ধুনীয়া খেলা বস্তু আছে আৰু ইয়াতে হাতী আছে হাতী চাফাৰীও কৰায় মানে গোটেই ৰিজৰ্টখনত সেইটো কৰিব পাৰি আপোনালোকে আৰু মানে সৰু ল'ৰা ছোৱালী আহিলে মানে সিহঁতে বৰ নহয় বহুত ধুনীয়া এক্টিভিটি সিহঁতে কৰিব পাৰিব গোটেইখিনি আছে আৰু সেয়া মানুহজনে চাই আছে ইয়াতে পিষ্টল দি সেই বটলকেইটাত লগাব পাৰি তেনেকৈ সেইবিলাকো খেলিব পাৰি এইটো চুইমিং পুল আছে মানুহে গা ধুই আছে মই ফটো এখন উঠিম বুলি ভাবিছিলোঁ কিন্তু যিহেতু মানুহবিলাকে গা ধুই আছে ডিষ্টাৰ্ব নিদিলোঁ আৰু গুচি আহিলোঁ ধুনীয়াকৈ তেওঁ কৈছিলে চুইমিং পুলত গা ধুবা নেকি নুধো দেই এতিয়া আৰু এয়া দেখাই দিছোঁ গোটেইখিনি মানে সৰু ল'ৰা ছোৱালী বুলি নহয় ডাঙৰো কোনোবা গ'লে গোটেইখিনি কৰিব পাৰিব আপোনালোকো বৰ নহয় আৰু তেওঁলোকে গোটেইখিনি ইমান ধুনীয়াকৈ বুজাই দিয়ে নহয় কি কৰিব পাৰি ক'ত কি কৰিব পাৰি গোটেইখিনি বুজাই দিয়ে তো এইখিনি চাই কৰি হ'ল এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ আৰু সঁচাকৈ ভাল লাগিলে এটা ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল আৰু ধুনীয়া এখন ঠাইত আহিলোঁ মানে মানুহজনৰ লগত এটা ধুনীয়া সময় পাৰ কৰিলোঁ সেইটোৱে মোৰ কাৰণে বহুত মানে বেছি ভাল লগা কথা আহি আছোঁ এতিয়া সময়টো বাৰু বেছি হোৱা নাই মানে আমি যদি এক্টিভিটি কৰিলোঁ হয় চাগে আমাৰ সময়টো তেনেকৈ গ'ল হয় বেছিকৈ গতিকে এতিয়া চাওঁ কি কৰোঁ মেইন ৰাস্তালৈ যাই লওঁ প্ৰথমতে তাৰপিছত লগ পাই আছোঁ ওলাই কৰি আহিলোঁ যিহেতু এতিয়া সময়টো বহুত বেছিও হোৱা নাই গতিকে ভাবিছোঁ অকণ মানে ওলাই কৰি যাওঁ গুৱাহাটী ফালে যাওঁ বুলি ভাবিছোঁ তো গুৱাহাটী ফালে আহি আছোঁ কিন্তু তাত গৈ কি কৰোঁ মানে ক'লে যাওঁ সেইখিনি আমি নাজানো খালি ওলাই কৰি আহিছোঁ মানুহজনেও ক'লে গুৱাহাটী ফালে যাওঁ বুলি তো আহি আছোঁ তাত কি কৰোঁ মই দেখাই থাকিম চাই থাকক ভিডিঅ'টো
আজি আমাৰ দিনটো এনেকৈ পাৰ হৈছে মানে কোনো প্লেনিং নাই য'ত যাব মন গৈছে তাতে গৈছোঁ যি কৰিব মন যায় তাকে কৰিছোঁ যি খাবলৈ মন যায় তাকে খাইছোঁ তেনেকৈ মানে আমি দুটা ঘূৰি ফুৰিছোঁ তেওঁ মানে কৈছে আজি দিনটো অকল মোৰ নামত মোৰ যি মন যায় তাকে মানে মই কৈছোঁ যিটো কৰিব দিছোঁ তেওঁ তাকে কৰিছে আৰু এতিয়া আমি গুৱাহাটীলৈ আহি আছোঁ মানে সঁচাকৈ এনেকুৱা এটা দিন পাৰ কৰিব লাগে আমি ভালপোৱা মানুহজনৰ লগত ইজনে সিজনক সময় দিব লাগে যিমানে কামত আমি ব্যস্ত নাথাকোঁ কিয় মাজে মাজে অলপ সময় দিব লাগে কামৰ মাজতো আৰু আমি দুজনে প্ৰায় তেনেকুৱা কৰোঁ মানে যিমানে কামত তেওঁ বিজি নাথাকক কিয় যিমানে কামত মই বিজি নাথাকোঁ কিয় আমি মানে ইজনে সিজনক টাইম দিওঁৱে তেনেকৈ আমি দুটা ওলাই আহোঁৱে মানে মাহেকৰ মূৰতে হওক কেতিয়াবাতো 2-3 মাহো পাৰ হৈ যায় কেতিয়াবা মাহো যায় কেতিয়াবা সপ্তাহো যায় আমাৰ যেতিয়াই মন যায় মানে এনেকুৱা লাগিছে যে আমি ইজনে সিজনৰ লগত টাইম কটাব বিচাৰিছোঁ তেওঁ কয় ব'লা ওলাই যাওঁ বুলি তো আমি ওলাই আহোঁ তেনেকৈ আমি প্ৰায় সময় কটাওঁ আৰু এতিয়া গুৱাহাটী আহিছোঁ যেতিয়া তেওঁ কৈছে কি কৰিবা মই বোলো ব'লা গণেশগুৰি পালোহি যেতিয়া আমি বিশালত সোমাওঁ তেওঁ ক'লে ঠিক আছে তুমি যেতিয়া কৈছা সোমাওঁ আৰু মই কৈছোঁ মোক কিন্তু শ্বপিং কৰি দিব লাগিব তেওঁ হ'ব বুলিয়ে কৈছে তোমাৰ যি মন যায় ল'বা আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰিলোঁ কৰি পেলাই আহিলোঁ বিশাললৈ কিন্তু এটা বেয়া কথা হ'ল ভিডিঅ' কৰি থাকোঁতে তেওঁলোকে মানা কৰিলে কৈছে ইয়াত ভিডিঅ' বনাব নোৱাৰিব তেনেকৈ ক'লে বাৰু হ'ব তেওঁলোকে যিহেতু মানা কৰিছে আৰু ময়ো সুধি লোৱা নহ'লে বাহিৰত মোৰো ভুল আছিলে মই অকণমান ভিডিঅ' কৰি লৈ সোমাই অহা সময়খিনিতে আৰু ইয়াতে কাপোৰবোৰ বহুত ধুনীয়া আছিলে মই ল'লোঁ কিবা কিবি অলপ লৈ মেলি এতিয়া আহিলোঁ তেওঁ মানা কৰি দিওঁতে ভিডিঅ'টো বন্ধ কৰি দিলোঁ বাৰু আৰু আহিয়ে বিশালৰ সন্মুখতে আছিলে ফাষ্টফুডৰ দোকান বহুত লাগি আছিলে আমিও কিবা কিবি খালোঁ আৰু কিবা কিবি পেকিং কৰি ল'লোঁ বাটত খাই যাবৰ কাৰণে তাৰপিছতে মই দেখিলোঁ এখন ক্লিপৰ দোকান তেওঁক ক'লোঁ মোক ক্লিপ কিনি দিবা তেওঁ কৈছে ব'লা কিনি ল'বা আৰু এয়া দেখিছেনে কিমান বিভিন্ন ধৰণৰ ক্লিপ আছে মই ল'লোঁ চুমু কাৰণেও ল'লোঁ আৰু এয়া সন্ধিয়া দৃশ্য দেখাই দিছোঁ গণেশগুৰি ব্ৰিজৰ তলৰ এইখিনি এতিয়া বজাৰ কৰি মেলি হ'ল দিনটো বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ আমি মানুহজনে বহুত ধুনীয়া এটা দিন পাৰ কৰালে মোক এতিয়া আহি আছোঁ ঘৰলৈ আৰু দেখিছেনে এয়া জাম লাগিছে বাৰু অলপ কিন্তু ভাগ্য ভাল ইমানো বেছি জাম নাপালোঁ আমি আৰু এতিয়া সেয়া বাটত আহি আছোঁ ধুনীয়াকৈ গান শুনি মানে দুইটাৰে একদম পূৰা যি মন যায় মানে যেনেকুৱা গান শুনিব মন যায় তাকে লগাই পেলাই আহি আছোঁ সময়টো পাৰ কৰি আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।